নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ব্লগৰ মাজলৈ। আজি আমি আহিছোঁ আহতগুৰিৰ ৰসৰাজ কোচিং চেণ্টাৰলৈ আৰু য'ত আজি আহিব অনিল স্বৰূপ ছাৰ আৰু মই অকণমান পৰিৱেশটো দেখুৱাইছোঁ। দেখিছে ইমানখিনি মানুহ হৈছে আৰু লগতে ছাত্ৰ ছাত্ৰীসকলো আহিছে। এতিয়া আপোনালোকে চাগে ভাবিছে যে why I am talking in English আৰু হিন্দী আৰু অসমীয়া মাজে কম। আৰু প্ৰাক্তন শিক্ষা সচিব গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আহ্বান জনাইছোঁ। তেখেতলোকে এখন পুৰাণ গামোচাৰে সমনা জনাবলৈ অনুৰোধ জনাইছোঁ। মহাবিদ্যালয়ৰ অধ্যক্ষ প্ৰিন্সিপাল ছাৰসকল যে আই কেন বিকজ আই থিংক আই কেন, মই পাৰোঁ বা মই পাৰিম কাৰণ মই ভাবোঁ মই পাৰিম। এই ভাৱটো আহিব লাগিব, এই কনফিডেন্सটো আহিব লাগিব আমাৰ कि मेरे अपने अनुभव में मुझे कोई भी अभी तक ऐसा व्यक्ति नहीं मिला जिसने कोई गलती ना की हो। आपको मिला हो तो मुझे पता नहीं, मुझे कोई भी ऐसा व्यक्ति नहीं मिला जो असफल ना हुआ हो। अगर आप महात्मा गांधी की पुस्तक माय एक्सपेरिमेंट्स विद ट्रूथ पढ़ें तो आप पाएंगे उन्होंने कितनी गलतियां की अपने जीवन में, फिर भी वो महात्मा बन गए। तो पहली चीज मैं आपको ये बताना चाहूंगा कि गलती करना, मिस्टेक करना स्वाभाविक है, तो परेशान मत होइए, लेकिन उस मिस्टेक को दोबारा मत कीजिए। আৰু একেবাৰে শেষত প্ৰিলিমছ ক্লিয়াৰ কৰাখিনিক সম্বৰ্ধনা জনাইছে। আশা কৰিলোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। ধন্যবাদ।